জীয়াই ৰাখিব খোজাৰ প্ৰচেষ্টাতেই আমি পৰিয়ালৰ তৰফৰ পৰা বা মই নিজে প্ৰাপ্তি অনুভৱ কৰিছোঁ। আৰু নগাঁৱৰ বিধায়ক মহোদয় ৰূপক শৰ্মাদেৱ, যদিও তেখেত বিধায়ক ইয়াৰ, তথাপিতো আমাৰ বহুত পুৰণি সম্পৰ্ক, জুবিনৰ বহুত পুৰণি বন্ধু আৰু মোৰ ভাতৃস্বৰূপ, গতিকে ৰূপক দা বুলিয়ে মাতো। ৰূপক দাই মোক প্ৰথম দিনাখন বনোৱাৰ দিনাখনেই কৈছে যে মোৰ ঘৰৰ ওচৰতে জুবিনক ৰাখিছোঁ, খুব সুন্দৰকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ, আৰম্ভণিহে কৰিছোঁ, এতিয়াও বহুত কৰিবলৈ বাকী আছে। এতিয়াও মই লগ পাওঁতে কৈছে যে বহুত কৰিবলৈ বাকী আছে, তাৰ সকলো আদৰ্শ, সকলো তাৰ কথা বতৰা, জুবিনৰ সকলোখিনি আমি ইয়াত ৰাখিম। যি ভাল পাইছিল, জুবিনৰ যিমান আদৰ্শ আছিল, গীত মাত কথা বতৰা সৃষ্টিৰে যে গোটেইখিনিক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম, সেইখিনি কথা তেওঁ কৈছে, তেওঁ প্ৰতিশ্ৰুতি দিছে। গতিকে সেইখিনি কথাত মই খুবেই তেওঁৰ ওচৰত কৃতজ্ঞ যে জুবিনৰ সৃষ্টিৰাজিয়ে আটাইতকৈ ডাঙৰ কথা, কাৰণ জুবিনে নিজেও সেয়াই কয় যে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টিৰাজি মানুহে যদি মনত ৰাখে, তেওঁ সেইখিনি কথাই বহুবাৰ কৈছে, তেওঁ মঞ্চতো কৈছে, তেওঁ ৰাজহুৱাভাৱেও বহুবাৰ কৈছে যে তেওঁ সৃষ্টিৰাজিক মনত ৰাখিলে তেওঁ বেছি ভাল পাব। গতিকে সেয়াই প্ৰচেষ্টা। আৰু ৰূপক দাই কৈছে যে মোক ঘৰৰ ওচৰত ৰাখিছোঁ, বুঢ়া কাললৈকে, মই থকালৈকে একেলগেইতো আমি থাকিম। গতিকে সেইটো আত্মাৰ এটা সম্পৰ্ক, এইখিনিত কায়িকভাৱে কোনোবা থাকক নাথাকক যেনেকৈ হওক, সেই আত্মাৰ সম্পৰ্কটো যে ৰখাৰ কথা কৈছে, সেই কথাটোৱে আচলতে সকলো আমাক সেইটোৱে চুই গৈছে। আৰু তেনেদৰে সকলোৱে, গোটেই অসমবাসী ৰাইজে তেওঁৰ সৃষ্টিখিনিক ৰাখক, তেওঁক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰাখক, কঢ়িয়াই লৈ যাওক, তেওঁৰ প্ৰচাৰ প্ৰসাৰ হওক, তেওঁৰ সকলোখিনি আদৰ্শ, তেওঁৰ সাধনা, তেওঁৰ চৰ্চা, তেওঁৰ কৰ্মৰাজি, সৃষ্টিৰাজি সকলোবোৰ, আৰু দেশ দেশান্তৰলৈ, যুগ যুগান্তৰলৈ সেয়া কালজয়ী যুগজয়ী হৈ থাকক, সেইটোৱে আশা কৰিম মই। ভাল খবৰ যে মুখ্যমন্ত্ৰীগৰাকী সোণাপুৰ উদ্যান যেতিয়া তাত গৈছে, তাৰপিছত কিবা আলোচনা হৈছে নেকি, কেনেদৰে কাম আগবাঢ়িব? মোৰ লগত মানে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা হোৱা নাই, কিন্তু তেখেতে কোৱা কথাখিনি বা তেখেতে ছ'চিয়েল মিডিয়াত লিখা কথাখিনি দেখিছোঁ। গতিকে সেয়া আশা কৰিছোঁ খুব সুন্দৰকৈ জুবিন ক্ষেত্ৰও নিৰ্মাণ হ'ব, ভালকৈ ৰাখিব। আৰু ইমান এক, মোৰ স্বামী বুলি কোৱা নাই, এনেকুৱা এক সাংস্কৃতিক বিশাল এক সত্তাক মানে অসমীয়া হিচাপে সকলোৰে সেয়া দায়িত্ব বা কৰ্তব্য, সেয়া চৰকাৰৰো, সেয়া ৰাইজৰো, সেয়া সকলোৰে দায়িত্ব যে জুবিনৰ সেই সত্তাক ৰাখক চিৰযুগমীয়াকৈ আৰু সুন্দৰকৈ। সেই কথাটো আমি সকলোৱে বিচাৰোঁ, মানে আমি সকলোৱে বিচাৰোঁ, প্ৰতিজন অসমীয়াই বিচাৰে সেইটো। ন্যায়টো পাবই লাগিব জুবিনে, আৰু জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে কোনে পাব? তেতিয়াহ'লে ন্যায় শব্দটো আমি আমাৰ গোটেই অভিধানৰ পৰা বা আমাৰ জীৱনৰ পৰা, আমাৰ সমাজ ব্যৱস্থাৰ পৰা, আমাৰ ন্যায় ব্যৱস্থাটো উঠাই পেলোৱাই ভাল। আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহ'লে কোনে ন্যায় পাব? আজি নগাঁৱৰ কলমৰ বাকৰি জুবিন উদ্যানত জুবিনৰ পত্নী গৰিমা শইকীয়াই গাই গাইছিলে। আজিৰ পৰা প্ৰায় ৩ মাহমান আগত এই উদ্যানখন মুকলি কৰা হৈছিলে, আৰু মুকলি কৰাৰ পাছত এতিয়া গৰিমা শইকীয়াই আমাক কৈছিলে যে ৰূপকদা জুবিন উদ্যানখন খুব ভাল হৈছে। মই কৈছিলোঁ যে ইয়াত জুবিনৰ আমি অস্থি আমি ইয়াত স্থাপন কৰিছোঁ, সুন্দৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হৈছে, আৰু এটা খুব সুন্দৰ পৰিৱেশ, সন্ধিয়া সন্ধিয়া আমি গানো বজাওঁ, যথেষ্ট সমাগমো হয়। পিছে এবাৰ মই যাম, আজি এটা অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৰিমা আজি নগাঁৱলৈ আহিছিলে, আৰু মোকো ফোন কৰিলে যে এবাৰ যিখন জুবিন উদ্যানত মই যাম বুলি। আজি আহিলে, গৰিমাৰ লগত জুবলি আৰু লগত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰা প্ৰতিগৰাকী শিল্পী আজি আহি শ্ৰদ্ধা জনাব, তাৰপিছত আমি নগাঁৱত অনুষ্ঠান পৰিৱেশন কৰিব। তেওঁ আহি পেলাই খুব সুন্দৰ উপলব্ধি যে আমাক সুন্দৰকৈ পাৰ্কখন নিৰ্মাণ কৰা হৈছে, আৰু খুব সুন্দৰকৈ জুবিনৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ময়ো যথেষ্ট আনন্দিত। তেওঁ যেতিয়া পৰিয়ালৰ মানুহে যেতিয়া যেতিয়া এই উদ্যানখন ভাল পায়, শলাগ লয়, গতিকে আমি নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ। নগাঁওবাসী ৰাইজৰ আমি ধন্যবাদ জনাইছোঁ। নগাঁও সদায় ভাল পায়, আৰু নগাঁৱৰ একদম বুকুৰ মাজতে জুবিন উদ্যানখন ইয়াতে আপোনালোকে সুন্দৰকৈ গঢ় তুলি দিছে, গঢ় লৈ উঠিছে ইয়াতে। সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰ ইয়ালৈ আহিছোঁ, আৰু আজি আমাৰ ইয়াত অনুষ্ঠান আছে। আজি নগাঁৱত অনুষ্ঠান পিছত আজি প্ৰথমটো অসমত অনুষ্ঠান কৰিবলৈ আহিছে। অসমটো অসমত আপুনি প্ৰতিবাৰে আহে, বহু স্মৃতি আছে, কলাগুৰু উৎসৱৰ স্মৃতি আছে। কি ক'ব আজি জুবিন উদ্যানত আহিছে? ক'বলৈতো একো ভাষাই নাই, কিন্তু ক'ম যে নাই বুলি কেতিয়াও নাভাবোঁ, সদায় লগতে আছে বুলিয়ে ভাবি থাকোঁ। তথাপিও অনুপস্থিতিৰ
জুবিনদাৰ আশীৰ্বাদ লৈ অনুষ্ঠানটি ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু মই সেইটো কথা আগতেও বহুতবাৰ কৈছোঁ, জুবিনদাই নগাঁওখন খুব ভাল পায়। ভাল পোৱাৰ এটা বিশেষ কাৰণ জুবিনদাৰ বন্ধু ৰূপক দা আৰু গোটেই ৰাইজৰ যিখিনি মৰম। গতিকে আমি এই জুবিন উদ্যান ইয়াতে জুবিনদাৰে আশীৰ্বাদ লৈ আজি অনুষ্ঠানটি কৰিম, ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু নগাঁওবাসীক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সুন্দৰ পদক্ষেপটো লোৱাৰ বাবে। সকলোকে বহুত বহুত ধন্যবাদ।